মানে আগফালে আমি স্কুলখনৰ মটৰচাইকেলখন ইয়াত থৈ গেটখনৰ সৈতে ঢেকুলাই বান্ধি থওঁ নাই, সিহঁতি ওলোৱাৰ চান্স নাপায় মানে গ্লাছখনকে বান্ধি থৈ গুচি গ'ল। আপোনালোক ওপৰত আমি ওপৰলৈ যাওঁ, তলত কোনোবা থাকে ন? ইয়াত তলতো আমাৰ ভাইটি ঘৰটো আছে, ফেমিলিটো আছে। গ্লাছখন উলিয়াব নোৱাৰে, গাড়ীখন উলিয়াব নোৱাৰিলে, উলিয়াব নোৱাৰাৰ কাৰণে এই গ্লাছখনকে বান্ধি থৈ গুচি গ'ল পাইছোঁ। আৰু থানাৰ পৰা প্ৰায় 100 মিটাৰমান দূৰতে আমাৰ ঘৰ। আমাৰ ঘৰটো ৰাতিপুৱা শুই উঠি আহিছোঁ, ৰাতি 1টা বজালৈকে আমি যেতিয়া আমাৰ এজন ভাইটিয়ে খেলি মেলি আহি ৰাতি 1টা বজাত সোমাইছে, 1টা বজালৈকে একো হেৰি নাই। কিন্তু 1টা বজাৰ পাছত আমি প্ৰায় তাৰ টোপনিও গ'ল আৰু আমি ওপৰত শুই আছোঁ। ৰাতিপুৱা শুই উঠি আহি দেখিছোঁ যে গাড়ীখনৰ গ্লাছখন, পিছফালৰ গ্লাছখন ভঙা আছে। গাড়ীখনৰ গ্লাছখন ভঙা আছে। আমি ডাউট কৰিছোঁ যে গাড়ীখনৰ বেক চাইডলৈ আমি গেটৰ লগত সংলগ্ন কৰি স্কুটি এখনে মটৰচাইকেল এখনে চেইনেৰে মেৰিয়াই গেটখনৰ সৈতে চেইনেৰে মেৰিয়াই আমি থওঁ। সেইকাৰণে যিমানটো সম্ভৱ চোৰে গাড়ীখন উলিয়াব নোৱাৰি সেই আশংকাতে তেওঁলোকে চোৰে পাছফালে গ্লাছখন ভাঙি থৈ গুচি গ'ল। এতিয়ালৈকে পুলিচ আহিলে? পুলিচ এতিয়ালৈকে অহা নাই, মানে কি আমি ইতিমধ্যে থানাত এজাহাৰ এখন দিছোঁ। তেওঁলোকে কৈছে যে আমি ছাৰ আহিলে আমি ব্যৱস্থা ল'ম বুলি কৈছে।